এতিয়া বাজিছে ৰাতি 12:25 আৰু মই বনাব লৈছোঁ এটা কেক যেহেতু মোৰ এটা কেকৰ অৰ্ডাৰ আছিলে আৰু আজি ৰাতিপুৱা 9টা বজাতে কেক নিবলৈ অহা কথা সেইকাৰণে যোৱাকালি ৰাতিয়ে কেকটো বনাই মই কমপ্লিট কৰি থৈ দিছোঁ কাষ্টমাৰে যেতিয়া ৰাতিপুৱা 9টা বা 10টা বজাৰ সময় দিয়ে কেক নিবলৈ আহিম বুলি মই তেতিয়া ৰাতিয়ে কেকবোৰ প্ৰায় বনাই কমপ্লিট কৰি থৈ দিওঁ কাৰণ ৰাতিপুৱা সোনকালে শুৱাৰ পৰা উঠি কেক বনাই যে 9টা বজালৈ আজৰি কৰি দিব পাৰিম সেইটো মোৰ কাৰণে একেবাৰে সম্ভৱ নহয় কাৰণ এতিয়া ঠাণ্ডা দিন আৰু ৰাতিপুৱা শুৱাৰ পৰা উঠা মোৰ অকণমান পলম হয় সেইকাৰণে ৰাতিপুৱা সময়লৈ মই সেই ৰিস্কটো নলওঁ যে কেক বনাই আজৰি কৰি দিব পাৰিম প্ৰায় কেকবোৰ মই ৰাতিয়ে বনাই পেলাই থৈ দিওঁ তো চাই থাকিবচোন আজি কেকটো মই কেনেকৈনো বনাইছোঁ কেকটো কাষ্টমাৰে পিংক আৰু হোৱাইটত বনাবলৈ দিছিলে যিজনী ছোৱালীৰ কাৰণে অৰ্ডাৰ দিছিলে তাই বোলে ফুল বহুত ভাল পায় তো কেকটোৰ ওপৰত মোক এপাহমান হ'লেও ফুল দিবলৈ কৈছিলে সেইকাৰণে মই তেওঁলোকে কোৱা মতে কেকটো বনাই দিবলৈ ট্ৰাই কৰিলোঁ আৰু ফুলকিপাহ দিয়াৰ ছাইডত গ্ৰীণ কালাৰ মানে গছৰ পাতৰ নিচিনাকৈ মই দিবলৈ চেষ্টা কৰিছোঁ আৰু ওপৰত চিলভাৰ বলছ আৰু হোৱাইট বলছে ডেক'ৰেশ্যন কৰি দিছোঁ কেকটোৰ ছাইডত মানে অলপ খালী খালী লাগি আছে দেখিছে আপোনালোকে এইটো গোল্ডেন গ্লিটাৰ বুলিয়ে কয় নে কি জানো ময়ো ইমান সঠিককৈ নাজানো বাৰু সেই গোল্ডেন গ্লিটাৰ বুলিয়ে কৈছোঁ মই সেইটো দি পেলাই অলপ ডিজাইন কৰি দিছোঁ তো এইটো মোৰ ফাইনেল লুকটো কেকৰ কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন আৰু যদি ভাল লাগে তেনেহ'লে লাইক আৰু এটা কমেণ্ট কৰিব আৰু কাৰোবাক যদি কেকৰ দৰকাৰো হয় তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব